ফ্ৰেণ্ড, শুভ দুপৰীয়া। মই ৰাতিপুৱা ভিডিঅ'টোত যিহেতু কৈছিলোঁ মই আমৰ চব্জি এটা বনাবলৈ শিকিলোঁ বুলি, বেংগলোৰত থকা ভাইটি মানুহগৰাকীৰ পৰা এইটো কেঁচা আম অলপ মানে পকিছিলে, কিন্তু বহুত টেঙা আমটো। এয়া হৈছে তেজপাত, এয়া জলকীয়া 3টা, আম যিহেতু আমাৰ কম জলকীয়া খায় 3টাই লৈছোঁ। এয়া হৈছে গুড়, এয়া চাওক গুড়টো কেনেকুৱা ষ্টাইলত কটা পায়। এয়া চাওক এইটো গুড় লৈছোঁ, আৰু এয়া লৈছোঁ সৰিয়হ, ক'লা সৰিয়হ, আৰু এয়া মই কেৰাহীত বাদাম তেল অলপ দিলোঁ। মানে ঘৰত যি তেল ব্যৱহাৰ কৰে সেয়া খোৱা তেল তাৰে দিব পাৰিব। এয়া সৰিয়হ গুটি, জলকীয়া, আৰু এয়া মই লৈছোঁ শুকান জলকীয়া দেই, দেখাবলৈ থাকি গৈছিলে। এয়া তেজপাত, কেঁচা জলকীয়া, আৰু মই সৰিয়হ দি দিলোঁ। একদম পূৰা ফুটিছে, দেখিছেনে? ইয়াতে মই আমখিনি এড কৰি দিম। মই এতিয়া গুড়খিনি কাটি ল'লোঁ। এয়া বৰ ডাঙৰ ডাঙৰ টুকুৰা আছিলে যে। এয়া আমখিনি চব লাহেকৈ গলি গৈছে। যিহেতু আমাৰ অসমত এতিয়া আমৰ ছিজনেই হৈছে, আৰু লাহেকৈ অসমতো গাঁৱৰ ঘৰবিলাকত ঘৰে ঘৰেতো আম গছ থাকেই ন। আপোনালোকে কেঁচা আমবিলাক কেতিয়াবা এনেকৈ চব্জি বনাই, মানে মিঠা জেলি টাইপৰ চব্জি বনাই ঘৰত খাব পাৰিব ভাতৰ লগত, কেতিয়াবা ৰুটিৰ লগতো খাব পাৰিব। ৰুটিৰ লগত বাৰু বেছি ভাল লাগে, এনেকৈ বনাবচোন। মোৰ মানে সিহঁতৰ ঘৰত খাইছিলোঁ যে বহুত ভাল লাগিলে, ভাবিলোঁ বোলো আজি আমটো থাকোঁতে মই ভিডিঅ' এটা বনাই দিওঁ, কাৰণ কিবা এটা মানে শিকিব পৰা কিবা এটা দিলে ভিডিঅ'টোত ভাল লাগে। আৰু এতিয়া ঘৰত থকা মানুহ, মই আপোনালোকক যিহেতু কি দেখাম, যিটো মই শিকি আহিছোঁ তাকে দেখাইছোঁ। আপোনালোকে বহুতেই জানেই চাগে, যিসকলে নেজানে তেওঁলোকে এনেকৈ বনাব। সঁচাকৈ কৈছোঁ, বহুত মানে আমি যে কেতিয়াবা বিলাহী টপ বনাওঁ সেনেকুৱা আৰু। এয়া মই দি দিছোঁ গুড়খিনি। এতিয়া অলপ সময় ভাজিম, ৰ'বা দেই, আলু ভিতৰত আছে যেন। এয়া আমখিনি সম্পূৰ্ণৰূপে গলি গ'ল, গুড়ো গলি গ'ল। গুড়টো আপোনালোকে আন্দাজ মতে দিব। মই অকণমান গুড় বেছিয়ে দিছোঁ, কাৰণ আমটো যিহেতু মোৰ বহুত টেঙা। এয়া অলপ কুহুমীয়া গৰম পানী এড কৰিছোঁ। এতিয়া অলপ উতল আহিবলৈ দিম, আৰু আমৰ চব্জি ৰেডি হৈ গ'ল, দেখিছেনে বাৰু? আপোনালোকে বনাব পাৰিব দেই, যিহেতু অসমত এতিয়া ঘৰে ঘৰে আম হ'বই। এয়া বহুত টেষ্টি হয়। আমৰ চব্জি হৈ গ'ল। আৰু এটা কথা, মই নিমখ দিছিলোঁ আমখিনি দিয়াৰ পাছতে, মই ভিডিঅ'হে কৰিবলৈ থাকি গ'ল। আপোনালোকে নিমখটো এড কৰি ল'ব নিজৰ আন্দাজ মতে। এইখন একদম ধুনীয়া প্লেটত সজাই দিছোঁ। আম দেখিছেনে আমাৰ শিৱাঞ্জক? ধুনীয়া এভোকেডো প্লেটত সজাই দিছোঁ। কালাৰো ইমান ধুনীয়া আহিছে। এতিয়া মই শিৱাঞ্জক অকণমান টেষ্ট কৰিবলৈ দিম, ৰ'বা দেই। মজা। দেখিছেনে? আমাৰ শিৱাঞ্জে বহুত খাই ভাল পায় ৰুটিৰ লগত। এয়া আমাৰ ৰাধাক অকণমান খাব দিম। খোৱা ৰাধা। হয়নে? শিৱাঞ্জ ভাল লাগিলেনে? আপোনালোকে সকলোৱে বনাই খাব দেই। এয়া আমাৰ শিৱাঞ্জে মাখানা আনিলেগৈ, দেখিছেনে? মাখানাৰ লগত লগাই খাব। If you like this achar type, if you like this recipe,
then like and subscribe and follow my mommy channel. এয়া শুনিছে নহয়, যদি আমাৰ ৰেচিপিটো ভাল লাগিলে তেনেহ'লে ফ'ল' কৰি দিব। এয়া চাওক ইমান ধুনীয়া, এনেকৈও দিব পাৰিম, পৰি নাযায়। আজিলৈ সামৰিছোঁ, তোমালোকে খোৱা দেই, বাই বাই কৈ দিয়া।